নমস্কাৰ, আপোনালোকৰ আষ্ট্ৰ কনচালটেণ্ট আৰু নিউমৰলজিষ্ট যদি আহকচোন আমি ওপৰতে কেইটামান বাস্তুৰ সৰু সৰু টিপছ জানি লওঁ। আমাৰ যি মেইন প্ৰৱেশ দুৱাৰ ঘৰলৈ আমি যি প্ৰৱেশ দুৱাৰেদি আমি অহা যোৱা কৰোঁ, এণ্ট্ৰেঞ্চ কৰোঁ, ইয়াক আমাৰ কোৱা হয় মুখ্য দুৱাৰ। এই মুখ্য দুৱাৰ আমাৰ যদি পূব বা উত্তৰ পূব দিশত হয় খুবেই ভাল, ই জ্ঞান বৃদ্ধিৰ কাৰক। ঠিক তেনেকৈ আমাৰ পশ্চিম উত্তৰ পশ্চিম এই দিশটো আমাৰ খুবেই ভাল, ই আমাৰ যিকোনো ক্ষেত্ৰতে আমাৰ যি কৃতকাৰ্যতা আমাৰ ছাকচেছ আনি দিয়ে। ঠিক তেনেকৈ আমাৰ দক্ষিণ আৰু দক্ষিণ পশ্চিম ই আমাৰ কাৰণে অতি বেয়া, কাৰণ এই স্থানত যদি আপোনাৰ মুখ্য দুৱাৰ থাকে আপোনাৰ অৰ্থৰ হানি হ'ব পাৰে, টকা পইচা আপোনাৰ হানি হ'ব পাৰে, ঘৰৰ মূল ব্যক্তিজনৰ প্ৰব্লেমছ আহিব পাৰে বিভিন্ন ধৰণে। আৰ্থিক আমাৰ যিসকল মহিলা আছে মহিলাসকলৰ বেমাৰ আজাৰ আদি হৈ থকাটো যথেষ্ট সম্ভাৱনা বেছি। ইয়াৰ উপৰিও আৰু কেইবাটাও দিশ আমাৰ আছে, সেই দিশৰ বিষয়ে পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম।